এইমাত্ৰ CM ছাৰে ঘোষণা কৰিছে যে আপোনালোকে যিটো হায়াৰ ছেকেণ্ডেৰী লেভেলৰ 15 তাৰিখে গ্ৰেড 3 পৰীক্ষা দি আহিলে ইয়াৰ OMR শ্বীটখন আপোনালোকে সেৱাৰ পৰা অৰ্ডাৰ দি পেলাই এপ্লাই কৰি পেলাই আপোনালোকে OMR শ্বীটখন আনিব পাৰিব আৰু নিজে চেক কৰিব পাৰিব আৰু সেৱাৰ ৱেবছাইটত আনসাৰ কি আপলোড কৰা হ'ব 15 তাৰিখৰ পৰীক্ষা লগতে 29 তাৰিখৰ যিটো পৰীক্ষা হেয়াৰো কিন্তু আনসাৰ কি আপোনালোকৰ সেৱাৰ ৱেবছাইটত আপলোড কৰা হ'ব 15 তাৰিখৰ পৰীক্ষাৰ আনসাৰ কি আপোনালোকে মানে OMR শ্বীটখন আপোনালোকে 27 তাৰিখৰ পৰা এপ্লাই কৰিব পাৰিব সেৱাক সবে নিজৰ নিজৰখন লৈ আনিব পাৰিব অনলি 50 টকা লাগিব CM ছাৰে কি কৈছে ডিটেইলছখিনি শুনি লওক কালি এটা মই ভিডিঅ' দিছিলোঁ ইয়াৰ ওপৰতে বহুতে ফেক বুলি ক'লে কিন্তু বহুতখিনি মই ৰিচাৰ্চ কৰি পেলাই সেই বস্তু এটা দিওঁ এনে পটককৈ দি নিদিওঁ চ' সেইখিনি বিশ্বাস ৰাখিব বহুতে ফেক বুলি ক'লে কালিয়ে মই অলৰেডি এইখিনি ইনফৰ্মেশ্যন দিছিলোঁ যে সেৱাৰ ৱেবছাইট আনসাৰ কি আপলোড কৰা হ'ব খালি অকল এইখিনি ইয়াতে ক্লিয়াৰ নাছিলে যে OMR শ্বীটখন সেৱাৰ ফালৰ পৰা এপ্লাই কৰি পেলাই আনিব লাগিব চ' CM ছাৰৰ আপোনালোকে স্পীচখিনি শুনক তাৰপিছত আৰু অলপ কিছু কথা পাতিম 29 তাৰিখৰ পৰীক্ষাক লৈ আপোনালোক সকলোৱে জানে এই চৰকাৰখনে স্বচ্ছ আৰু নিকা নিযুক্তিক বিশ্বাস কৰে অংশ কৰিবলৈ সিদ্ধান্ত এটা বেলেগ ৰূপ ল'ব বিচাৰে স্বচ্ছ পৰীক্ষাত থাকিও সমাজে এটা যে ঝাৰখণ্ডত 27 তাৰিখে বৰ্গৰ এডিআৰই পৰীক্ষা সমাপ্ত হ'ল এতিয়া মই এটা নতুন কথা ক'ব খুজিছো 27 তাৰিখে সেৱাক আপোনালোকে আবেদন কৰিব পাৰিব মাত্ৰ 50 টকা দি যে আপোনালোকে যিখন OMR শ্বীট লিখিছিলে সেই OMR শ্বীটৰ এটা ফটোকপি আপোনালোকক লাগে অৰ্থাৎ আপোনালোকে লিখি থৈ অহা OMR শ্বীটখন 27 তাৰিখৰ পৰা সেৱাৰ কাৰ্যালয়ত আবেদন কৰি সেৱাই তাৰ ধুনীয়া বিজ্ঞাপন দিব কেনেকে এডভাৰটাইজ কেনেকে আবেদন কৰিব লাগে এইবাৰ আপোনালোকে 50 টকা জমা দি সেৱাৰ পৰা লৈ আহিব পাৰিব ফটোকপিৰ খৰচ 50 টকা ঘৰত লৈ আহি OMR শ্বীটটো এইবাৰ আপোনালোকে পৰীক্ষা কৰিব পাৰিব যে মই শুদ্ধ উত্তৰ দি আহিলো নে নাই শুদ্ধ উত্তৰটো কি 28 তাৰিখে আমি এনসাৰ কিটো সেৱাৰ ৱেবছাইটত আমি প্ৰকাশ কৰিম অৰ্থাৎ 27 তাৰিখৰ পৰা আপোনালোকে OMR শ্বীটখন আবেদন কৰি সেৱাৰ পৰা ল'ব পাৰিব 28 তাৰিখে সেৱাৰ ৱেবছাইটত এনসাৰ কি প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ কি হোৱা উচিত তাকো আপোনালোকে চাব পাৰিব অৰ্থাৎ ঘৰতে বহি মইনো কিমান নম্বৰ পালো OMR শ্বীটখন হাতত উলিয়াই লওক এনসাৰ কি লগত মিলাই চাওক আৰু 100ৰ ভিতৰত 50ৰ ভিতৰত মই কিমান নম্বৰ পালো সেয়া ঘৰতে বহি মই হিচাপ উলিয়াই ল'ব পাৰিম অৰ্থাৎ ৰিজাল্ট দিয়ালৈ অপেক্ষা কৰিবই নালাগে ভাৰতৰ কোনো প্ৰদেশতে এনেকুৱা সিদ্ধান্ত আগত গ্ৰহণ কৰা হোৱা নাছিল OMRৰ কপিও পাব আৰু এনসাৰ কিটো উপলব্ধ এতিয়া আৰু এটা আমি স্বচ্ছতাক আৰু এখোজ আগুৱাই লৈ যাব খুজিছো এনসাৰ কিটো আপোনালোকে চাই পেলাই মনত ফুটুৱনি লাগিলে যে এইটো প্ৰশ্নৰ এইটোতো উত্তৰ নহয় চ' ইটছ এ গ্ৰেট নিউজ যে আমি সকলোৱে OMR শ্বীটখন নিজে আনিব পাৰিব আৰু লগতে কিবা ভুল থাকিলে সেৱা ক'ব পাৰিব যে এই আনসাৰটো ভুল হৈ আছে ইটছ এ গ্ৰেট নিউজ আৰু ট্ৰান্সপাৰেঞ্চি লেভেল কিন্তু বহুতখিনি ওপৰত গুচি গ'ল এতিয়া স্ক'ৰ কাৰ্ড যদি স্ক'ৰ কাৰ্ডত ডেফিনেটলি দিয়া হ'ব ইমানখিনি যিহেতু চৰকাৰে কৰিছে তো চৰকাৰক ডেফিনেটলি এটা ধন্যবাদ কিন্তু জনাবই লাগিব আৰু লগতে মই গ্ৰেড 4ৰ লৈ বহুতে কৈ আছিলে যে মক টেষ্ট লঞ্চ কৰক তো গ্ৰেড 4ৰ কাৰণে এটা মক টেষ্ট লঞ্চ কৰা হৈছে য'ত 4টা মক টেষ্ট থাকিব 135টা কুৱেশ্যনৰ আৰু ইয়াতে এটা থাকিব ইজি লেভেল দুটা ইজি লেভেলৰ থাকিব এটা থাকিব আপোনালোকৰ মডাৰেট লেভেল এটা হাৰ্ড লেভেলত যিহেতু 15 তাৰিখৰ পৰীক্ষাত গমেই পালে যে কিমান ইজি কুৱেশ্যন দিছিলে চ' আমি সেই হিচাপে নিজকে এতিয়া প্ৰস্তুত কৰি যাব লাগিব সেইকাৰণে এই গ্ৰেড 4ৰ পৰীক্ষাৰ মক টেষ্টটো যদি পাব বিচাৰে অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমতে হ'ব 135টা কুৱেশ্যনৰ য'ত আপোনালোকে ইণ্ডিভিজুৱেল ৰেংক প্ৰভাইড কৰিম ঠিক আছে আৰু PDF বেছড পৰীক্ষা হ'ব 4টা মক দুটা ইজি লেভেল এটা মডাৰেট লেভেল এটা হাই লেভেল তো ইয়াৰ কাৰণে আপোনালোকে হোৱাটছআপ কৰিব লাগিব 8638692405 নম্বৰত ঠিক আছে ফিজ অনলি 50 টকা ৰখা হৈছে আৰু গ্ৰেজুৱেট লেভেলৰ পৰীক্ষা আছে মানডে গ্ৰেজুৱেট লেভেলৰ মক টেষ্ট আপোনালোকে ল'ব পাৰিব মই আপোনালোকে সেইটো দেখাই দিম
তো গ্ৰেজুৱেট লেভেলৰ এটাই মক টেষ্ট পাব। এইটো পৰীক্ষা হ'ব মানডে, অসমীয়া আৰু ইংৰাজী দুটা মাধ্যমতে, ঠিক আছে। তো খুব ধুনীয়াকৈ কুৱেশ্যন পেপাৰ প্ৰিপেয়াৰ কৰা হৈ আছে। তো এইটোৰ ফিজ হৈছে অনলি 20 টকা দি, যিহেতু এটা মক টেষ্ট। নাম্বাৰ মই স্ক্ৰীনত দেখাই দিছোঁ, 8638692405 নম্বৰত হোৱাটছআপ কৰি কৈ দিব গ্ৰেড 3 লাগে নে গ্ৰেড 4 লাগে। বাকী কোনোবা নতুন থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, ঠিক আছে। আৰু গ্ৰেড 3 গ্ৰেড 4 ৰিলেটেড ডেফিনেটলি আৰু এই চেনেলত ভিডিঅ' আহি থাকিব। তো থেংক ইউ ছ' মাছ। আৰু বাকী গোটেই ন'টিছখিনি পোৱাৰ কাৰণে আপোনালোকে টেলিগ্ৰাম চেনেলৰ লিংক আছে ডেছক্ৰিপশ্যন বক্সত জইন কৰি লওক। থেংক ইউ।